Hello everyone, welcome to our YouTube channel Idioti. আজিৰ এই ভিডিঅ'টিত আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ PhD এডমিশ্যন জুলাই সেশনৰ 2025 তাৰ যিখন নোটিছ ৰিলিজ হৈছে ইতিমধ্যে 16 জুনত গতিকে সেই সম্বন্ধে কম ইয়াত কি বস্তু দিয়া আছে গতিকে এই নটিফিকেশ্যনখন আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ যি অফিচিয়েল পৰ্টেল আছে তাত পাই যাব আমি ডেছক্ৰিপশ্যন বক্সত তাৰ লিংকটো দি দিম গতিকে আপোনালোকে ডাউনলোড কৰিব পাৰিব গতিকে তেওঁলোকে কৈছে যে দ্য PhD এডমিশ্যন Committee PAC in its meeting held on 6 জুনত যিখন মিটিং কৰিছিল সেই মিটিং অনুসৰি তেওঁলোকে ফলোইং যিখিনি ডেট দিছে সেই মৰ্মে PhD প্ৰগ্ৰেমৰ যিবিলাক প্ৰচিডিউৰ আছে বা যি তেওঁলোকৰ প্ৰগ্ৰেম আছে সেই মিটিংখন মৰ্মে তেওঁলোকে বিভিন্ন ধৰণৰ ডেট ইয়াত কি কৰিছে ফিক্স কৰিছে গতিকে সেই ডেটসমূহ তলত দিয়া আছে লগতে গুৱাহাটী ইউনিভাৰ্চিটিৰ কোৰ্ছ ৱৰ্কৰ যিটো কোৰ্ছ ৱৰ্কৰ সেশনটো তেওঁলোকে সেই তাৰিখবিলাকত দিছে 25 to 26 সেশনৰ সো opening of online application for UGC CSIR net candidates গতিকে দুটা টাইপ থাকিব এটা হৈছে আপোনালোকে through net আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আন এটা হৈছে তেওঁলোকৰ নিজা এন্ট্ৰেন্স থাকিব গতিকে আপোনালোকে এপ্লাই কৰিব লাগিব নেট হলে UGC CSIR বোৰ্ড নেট ক্যান্ডিডেট সকলৰ এপ্লিকেশন হ'ব 20 জুনৰ পৰা আৰম্ভ ইতিমধ্যে 26 2024 তাৰ পৰা আৰম্ভ হ'ব তাৰ পিছত হেতু ইতিমধ্যে তেওঁলোকে যদিহে 24 টো আৰম্ভ হৈ গৈছে I don't know it's mistake or what so closing of online form for UGC CSIR net candidates hetu hobo 28 জুনত hetu close hobo tasot preparation of merit list and call for counseling hekhini CSIR jikhini net or through ahise teolokor 2 July hetu teolokor counseling aru merit list to ki hoi jabo দিব মানে মেৰিট লিষ্ট ৰিলিজ কৰিব আৰু কাউন্সেলিংৰ কাৰণে কল কৰিব কাউন্সেলিং এণ্ড প্ৰিপাৰেচন অফ সিলেকশন লিষ্ট বাই ইচ ডিপাৰ্টমেন্ট হেতু হ'ব 3 জুলাই তাৰ পিছতে যেতিয়া মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰা হ'ব ডিপাৰ্টমেন্ট ওয়াইজ হেতু হ'ব 3 আৰু 4 জুলাই দেন ৰিজাৰ্ভেশন এণ্ড অল সকলোখিনি সিট তেওঁলোকে ফিল আপ কৰিব 3-4 তাৰিখত তাৰ পিছত সিলেক্টেড যিখিনি UGC CSIR নেট ক্যান্ডিডেট আছে সেইখিনি ডিক্লেয়াৰ কৰিব তেওঁলোকে 7 জুলাইত গোটেইখিনি প্ৰিপেয়াৰ কৰি ডিপাৰ্টমেন্ট ওয়াইজ গোটেই মেৰিট লিষ্ট বিলাক তেওঁলোকে ৰিলিজ কৰিব তাৰ পিছত এডমিশন হ'ব 9 জুলাইৰ পৰা 10 জুলাইৰ ভিতৰত এই সিলেক্টেড ক্যান্ডিডেট খিনি তাৰ পিছত এগেইন যদি তাৰ পিছত ভ্যাকেন্সি হয় কোনোবাই যদি নলয় সেই ডিক্লেয়াৰ কৰিব 11 জুলাইত গতিকে তাৰ পিছত আমাৰ ওপেনিং অফ অনলাইন এপ্লিকেশন ফৰ্ম ফৰ GURET এটো হৈছে জিউৰ যিটো ৰিসাৰ্চৰ কি হ'ব জিউৰ যিটো নিজা PhD এক্সামিনেশন হ'ব PhD ৰ কাৰণে হেতু এক্সামিনেশনটো কাৰণে আপোনালোকে এপ্লাই কৰিব লাগিব সেই এপ্লিকেশন ষ্টাৰ্ট হ'ব 12 জুলাইৰ পৰা তাৰ পিছত সেই এপ্লিকেশনটো বেছি দিন নাথাকে খুবেই কম সময় 5 দিন থাকিব 17 জুলাইত আপোনালোকৰ কি হ'ব হেতু ক্লোজ হ'ব গতিকে অতি সাৱধানে দিনসমূহ আপোনালোকে নোট কৰি ৰাখক কোনোবা যদি নেট কোৱালিফাইড ক্যান্ডিডেট আছে যেহেতু তাৰ তিনিটা পাৰ্ট আছে নেটৰ আজিকালি এটা PhD এন্ট্ৰি কৰিব পাৰি নেট LS আৰু নেট JRF গতিকে যিকোনো কোৱালিফাই কৰিলে এইকেইটা থ্ৰুৰে আপোনালোকে সেই ফাৰ্স্ট যেটো আছে তাৰ থ্ৰুৰে আপুনি এপ্লাই কৰক আৰু যদিহে নাই তেতিয়া হলে 12 জুলাইৰ পৰা যেটো আৰম্ভ হ'ব সেই এপ্লিকেশনত আপোনালোকে ফিল আপ কৰক তাৰ পিছত কি হ'ব হেতু 5 দিন থাকিব তাৰ পিছত কোৰ সাবজেক্ট বিলাক আমাৰ কি হ'ব 22 তাৰিখে হ'ব যিসমূহ কোৰ সাবজেক্টৰ এন্ট্ৰেন্স হ'ব সেইখিনি আমাৰ 22 তাৰিখ 22 জুলাইত মানে অনুষ্ঠিত হ'ব তাৰ পিছত মাল্টি ডিসিপ্লিনাৰী সাবজেক্ট বিলাকো 22 তাৰিখে আফটাৰনুনত হ'ব আৰু 22 তাৰিখে মৰ্নিংত আমাৰ কি হ'ব কোৰ সাবজেক্ট সমূহৰ এক্সামটো হ'ব আৰু মাল্টি ডিসিপ্লিনাৰী খিনি হ'ব আফটাৰনুনত তাৰ পিছত ডিক্লাৰেচন অফ ৰিজাল্ট হ'ব ডিপাৰ্টমেন্ট ওয়াইজ এটো সেপাৰেট কৈ এন্ট্ৰেন্সটো পতা হ'ব আৰু ডিপাৰ্টমেন্ট ওয়াইজ ৰিজাল্ট ডিক্লেয়াৰ কৰিব 28 তাৰিখে খুব কম সময়ৰ ভিতৰত তেওঁলোকে দিব তাৰ পিছত কাউন্সেলিং হ'ব সিলেকশন লিষ্ট এইবিলাক প্ৰিপেয়াৰ হ'ব ৰিজাৰ্ভেশন সকলোখিনি কৰি পেলাই 29-30 তাৰিখে তেওঁলোকে এইখিনি প্ৰিপেয়াৰ কৰিব তাৰ পিছত সেই মেৰিট লিষ্টটো তেওঁলোকে ডিক্লেয়াৰ কৰিব 30 জুলাইত গতিকে 30 জুলাইতে তেওঁলোকে ডিক্লেয়াৰ কৰি দিব তাৰ পিছত যিখিনি সিলেক্টেড ক্যান্ডিডেট আছে তেওঁলোকৰ এডমিশন হ'ব 31 জুলাইত আৰু তাৰ পিছত কমেন্সমেন্ট অফ PhD কোৰ্স ৱৰ্ক সেশন বোথ স্প্ৰিং এণ্ড অটাম গতিকে দুটাৰে আমাৰ কি হ'ব কোৰ্স ৱৰ্ক সেশনটো যেটো হ'ব হেতু
আগষ্টৰ পৰা সেইটো আৰম্ভ হ'ব। গতিকে ইয়াত যিখিনি CSIR নেটৰ বা UGC নেটৰ থ্ৰুৰে আহিছে তেওঁলোকৰ আৰু এণ্ট্ৰেন্সৰ যিখিনি GU এণ্ট্ৰেন্স GU RET তাৰ থ্ৰুৰে অহা ষ্টুডেণ্টখিনিৰো একেলগে কি হ'ব 4 আগষ্টৰ পৰা আৰু যিটো স্প্ৰিং আৰু অটম ছেশ্যন 2টা ছেশ্যনৰ একেলগে গোটেইখিনি ষ্টুডেণ্টৰ কোৰ্ছ ৱৰ্ক আৰম্ভ হ'ব 4 আগষ্টৰ পৰা আৰু PhD কোৰ্ছ ৱৰ্ক টু বি কণ্ডাক্টেড এণ্ড ৰিজাল্ট অফ এক্সামিনেশ্যন টু বি ডিক্লাৰ্ড বাই গতিকে তাৰে কোৰ্ছ ৱৰ্কৰ যিটো এক্সাম হ'ব সেইটো তেওঁলোকৰ 31 ডিচেম্বৰ সেইটো ডিচেম্বৰত এওঁলোকৰ কোৰ্ছ ৱৰ্কটো শেষ হ'ব মানে যিটো এটা ট্ৰেইনিং পিৰিয়ড থাকে সেইটো শেষ হ'ব 31 ডিচেম্বৰত গতিকে সেইটো গোটেই বছৰটোৰ যিখন চিডিউল যিটো প্লেন সেইটো তেওঁলোকে এই ভিডিঅ'টোৰ জৰিয়তে দিছে গতিকে এইখিনিয়ে গতিকে আপোনালোকে অতি সাৱধানেৰে ডেটসমূহ নোট কৰক ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ লগতে ভিডিঅ'টি আপোনালোকৰ যদি কোনোবা চিনাকি আপোনালোকৰ বন্ধু বান্ধৱী আছে যিয়ে PhDৰ কাৰণে এডমিশ্যনৰ সম্বন্ধে ভাবি আছে বা বিচাৰি আছে গতিকে প্লিজ শ্বেয়াৰ দিছ ভিডিঅ' টু দেম থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' টিল এণ্ড এনেকুৱা ধৰণৰ নটিফিকেশ্যন পাবৰ কাৰণে আমাৰ চেনেল ইডিঅ'টিকটো আপোনালোকে ছাবস্ক্ৰাইব কৰক লগতে লাইক কৰক আৰু যদি কিবা সুধিব লগা থাকে ডাউট থাকে প্লিজ কমেণ্ট বিল' থেংক ইউ